বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে আপোনালোকৰ ৰিজাল্টসমূহ অক্টোবৰৰ 10 তাৰিখ, 12 তাৰিখ আৰু 15 তাৰিখে দিব বুলি। ঠিক তেনেকৈ আপোনালোকৰ ৰিজাল্টসমূহ সেই দিনটোত তেওঁলোকে দিয়া হৈছিলে। তেতিয়া তেওঁ কৈছিলে যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ অক্টোবৰৰ 25 তাৰিখে দিব বুলি। কিন্তু কিবা কাৰণত আপোনালোকৰ এপইণ্টমেণ্টসমূহ 25 অক্টোবৰত দিয়া নহ'লে। তাৰ আগতে এখন সভাত তেওঁ কৈছিলে যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ নৱেম্বৰ মাহত দিব, কিন্তু কিমান তাৰিখে দিব তেওঁ কোৱা নাছিলে সঠিককৈ। তো বহুতৰ খং উঠিছিলে, বহুতৰ চিন্তা হৈছিলে যে কিয় তেওঁলোকে ডেটটো পিছুৱাই আছে, কিয় তেওঁ এটা সঠিক ডেট দিয়া নাই। তো আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ, কাৰণ আপোনালোকে আৰু টেনশ্যন ল'ব নালাগে। কাৰণ যোনটো আপোনাৰ CM অফিচৰ অফিচিয়েল টুইটাৰ হেণ্ডেল, তাত আজি পাব্লিছ কৰিলে যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ নৱেম্বৰৰ শেষ সপ্তাহৰ পৰা আৰম্ভ কৰি ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত তেওঁলোকে সমাপ্ত কৰিব। হয়তো তেওঁলোকে একেলগে নিদিবও পাৰে, তেওঁলোকে ভাগ ভাগ কৰিও দিব পাৰে, বা কেনেকৈ দিয়ে এই কথা আমি পিছত পাতিম। যোনখন তেওঁলোকে আজি পাব্লিছ কৰিলে সেইটো ফাইনেল হয়, একো চেঞ্জ নহয়। মুঠতে আপোনালোকৰ এপইণ্টমেণ্টসমূহ ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ হাতে হাতে পাব। তো কি আপডেটছ থাকে অফিচিয়েলি, তেওঁলোকে কি দিয়ে, সকলোখিনি কথা মই মোৰ ভিডিঅ'ৰ থ্ৰুদি আনিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ভিডিঅ'টো লাইক কৰিব। ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।